ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম শস্য উৎপাদন আৰু ব্যৱস্থাপনা পাঠটিৰ আন এক বিষয়বস্তু বীজ সিঁচা। এই বীজ সিঁচা হৈছে শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহৰ দ্বিতীয়টো কাম আৰু ই এটা অতি প্ৰয়োজনীয় কাম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় দেখিছা যে খেতিয়কে পথাৰত ধানৰ কঠীয়া ৰোৱাৰ আগতে যিকোনো মাটি এডৰা বা দুডৰা বা কিছুমান খেতিয়কে বেছি মাটিত বোকা কৰি ধানৰ বীজ ছটিয়াই কঠীয়া উদ্ভিদ উৎপন্ন কৰে। তোমালোকে নিশ্চয় দেখিছা সেই কথাটো, সেই কামটো। তাৰোপৰি তোমালোকে কিছুমান মানুহৰ বাৰীত বেঙেনা, বিলাহী এইবিলাক খেতি কৰাৰ আগত সেই শস্যবিধৰ গুটিবোৰ ছটিয়াই পুলি উৎপাদন কৰা নিশ্চয় দেখিছা। এই যে বীজ, গুটি এইবোৰ ছটিওৱাৰ কথা কৈছোঁ, ইয়াকে আমি বীজ সিঁচা বুলি কওঁ। বীজ সিঁচা হৈছে শস্য উৎপাদনৰ দ্বিতীয়টো প্ৰধান কাম। এতিয়া কথাটো হ'ল বীজ। বীজ মানে কি? বীজ হৈছে বিভিন্ন শস্যসমূহৰ গুটি। সেই গুটিৰ পৰাই আমি পুনৰ গছ উৎপন্ন কৰিব পাৰোঁ। বুজি পাইছা নিশ্চয়? এতিয়া কথাটো হ'ল যে আমি বীজ সিঁচাৰ আগতে কিছুমান উন্নত জাতৰ বীজ আমি নিৰ্বাচন কৰি ল'ব লাগিব। নহ'লে ভৱিষ্যতে খেতিত লোকচান হোৱাৰো সম্ভাৱনা থাকে। বুজি পাইছানে? কথাটো চোৱা, উন্নত জাতৰ বীজ বুলি ক'লে সাধাৰণতে আমি চাফাকৈ ৰখা তথা নিৰোগী, মানে কোনো ধৰণৰ বেমাৰ নোহোৱা বীজৰ কথাকে আমি বুজি পাওঁ। বুজি পাইছা নহয়? যদি সেই বীজখিনি কোনো ধৰণৰ বেমাৰ নাথাকে, তেন্তে সেইখিনি অধিক উৎপাদনক্ষম হ'ব। অৰ্থাৎ সেইখিনিৰ পৰা উৎপাদনটো ভাল হ'ব। গছ-গছনিখিনি যিখিনি শস্যৰ গছ, উদ্ভিদ সেইখিনি ধুনীয়া হ'ব। বুজি পাইছানে? তো এতিয়া আমি এই বীজবোৰ, ভাল বীজ আমি কেনেকৈ নিৰ্বাচন কৰিম বাৰু? তোমালোকে এই পেৰেগ্ৰাফটো নিশ্চয় দেখিছা, ক্ৰিয়াকলাপ 1.1। এইটো তোমালোকে পঢ়িবা। মই এবাৰ কৈ দিছোঁ কি কি কৰিব লাগিব। এই ক্ৰিয়াকলাপটোত কি কি আছে মই ধুনীয়াকৈ কৰিছোঁ। তোমালোকে ধুনীয়াকৈ লাইন বাই লাইন পঢ়ি ল'বা। তো প্ৰথমে শুনা, আমি এতিয়া কেনেকৈ সেই ভাল বীজ নিৰ্বাচন কৰিম। ঠিক আছে? তো প্ৰথমে আমি এটা পাত্ৰত পানী লৈ তাত আমি বীজখিনি ঢালি দিব লাগিব। বুজি পাইছা নহয়? তেতিয়া আমি দেখিম যে কিছুমান বীজ পানীৰ ওপৰত উপঙি আছে আৰু আন কিছুমান বীজ পানীৰ তললৈ ডুবি গৈছে। তোমালোকে এইটো কৰি চাবা, তোমালোকে নিজে দেখিবা কথাটো, যে এখিনি বীজ ওপৰতে উপঙি আছে, উঠিব আৰু এইখিনি বীজ তললৈ গুচি যাব। এতিয়া উপঙি থকা বীজখিনি প্ৰকৃততে কি? এই বীজখিনি সাধাৰণতে বেয়া বীজ। বুজি পাইছানে? ফোঁপোলা আৰু পাতল হয়, যিবোৰ বেয়া বীজ হয়। সেইখিনি পানীত উপঙি থাকিব আৰু ভাল বীজবোৰ পানীৰ তলত ডুব যাব। বুজি পাইছা নহয়? ভাল বীজবোৰ গধুৰ হয়। ঠিক আছে? তো তাৰপিছত আমি পানীত উপঙি থকা বীজখিনি আমি লাহেকৈ আঁতৰাই দিম আৰু ভাল বীজখিনি তলত থকাখিনি আমি পানীৰ পৰা উলিয়াই আনি আমি বীজখিনি সিঁচি দিম। বুজি পাইছা নহয়? এতিয়া তোমালোকক লাগিব যে বীজ আমি কেনেকৈ সিঁচোঁ। বুজি পাইছানে? বীজ আমি কেনেকৈ সিঁচিম? ভাৰতবৰ্ষত
বহুদিনৰ আগৰ পৰাই চলি আহিছে যে বীজ হাতেৰে সিঁচে। সকলো খেতিয়কেই ভাৰতবৰ্ষৰ প্ৰায় খেতিয়কবোৰেই খেতি মাটিডৰা চহ কৰাৰ পিছত বীজখিনি হাতেৰে সিঁচি দিয়ে। বুজি পাইছা নহয়? তাৰোপৰি আৰু কিছুমান সঁজুলিৰ ব্যৱস্থা কৰি লয়। আমি ইয়াৰে এটা ক'ব পাৰোঁ পৰম্পৰাগত সঁজুলি, যিটো আমি প্ৰায় খেতিয়কে ব্যৱহাৰ কৰিব পাৰোঁ আচলতে। তো এতিয়া চোৱা, এইটো তোমালোকে নিশ্চয় দেখিছা, এটা নাঙল আছে। নাঙলটোত কিনাৰত এটা চুপি লগোৱা এডাল দীঘল পাইপ আছে। এতিয়া কথাটো এনেকুৱা যে নাঙলটোৰ যেতিয়া চলি গৈ থাকিব তেতিয়া এডাল নলা টাইপ সৰু এটা নলাৰ সৃষ্টি হ'ব। তাৰপিছত ওপৰতে এই মানুহজনে এতিয়া ইয়াত বীজ ঢালি দিছে, লগালগ সেইখিনি তললৈ গুচি যাব আৰু সেই যিটো নলা হ'ব, সৰু নলা, সেইটোৰ ভিতৰত সোমাই যাব। তাৰপিছত লাহেকৈ সেই নলাটোৰ ওপৰত, সেই গুটিখিনিৰ ওপৰত মাটি দি দিয়া হ'ব আৰু সেই বীজখিনি মাটিৰ তলত ঢাক খাই যাব। তাৰ পিছতেই পুনৰ সেই ঠাইটুকুৰাত পুলি ওলাব সেই বীজখিনিৰ পৰা। বুজি পাইছা নহয়? ঠিক তেনেকৈ আৰু এটা আছে বীজ সিঁচা যন্ত্ৰ, আধুনিক। এইটো আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা হয়। বুজি পাইছানে? এখন ট্ৰেক্টৰৰ পিছফালে কিছুমান ফাল থাকিব, একেধৰণৰে হয় আগৰটোৰ নিচিনাই। ইয়াত চোৱা, এই যে ফালকেইখন দেখিছা, ইয়াত সৰু সৰু কিছুমান ফুটা ফুটা দেখিছা নিশ্চয়, নহয়নে বাৰু? তো ইয়াত কৰিব কি, ছেম ইয়াত বীজখিনি ওপৰৰ পৰা দি দিব। দিয়াৰ লগে লগে চাৰিওফালে বীজখিনি গুচি যাব ইয়াৰ ভিতৰে। তাৰপিছতে এই পিছফালেদি ফালকেইখন গৈ থাকোঁতে সৰু সৰু নলাৰ সৃষ্টি হ'ব। তাত এইফালেদি বীজখিনি পৰি যাব, ধুনীয়াকৈ পৰি যাব। আৰু বীজ সিঁচাৰ পিছত সেই বীজখিনি মাটিৰে সম্পূৰ্ণৰূপে ঢাক খাইছেনে নাই যন্ত্ৰটোৱে নিজেই নিশ্চিত কৰি ল'ব। ইয়াৰ দ্বাৰা মানুহৰ কষ্ট কম হ'ব। বুজি পাইছানে? সময়ো ৰাহি হ'ব। তো আমি এনেধৰণৰে বীজ সিঁচিব পাৰোঁ। আজিলৈ ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।